বাবা দিছিল না উঠিছিল মুখ ধুবা গেছে মাতাচোন না কান্দ তাকো অলপ পঢ়ে দিছো আহিছে ৰ থাকে ৰ'দত শুকাই গছ লতা ঘাঁহ বন থাকে দুখাই এটোপাল দুটোপাল কৰি বৰষুণ আহে গছ লতা ঘাঁহ বন মিচিকি আহে ৰিমঝিম বৰষুণ আহে সদায় এইটোৱে মাতি থাকা বেলেগ পঢ় দাদা কি বুজি দিয়ে চাও কি দে তনে পঢ়া মই গৰুকেইটা দি থৈ দে শুনছ মই গৰুকেইটা দি থৈ ৰবা দে বৰে ডাঙৰ ডাঙৰকে কৰিম দে তনে পঢ়ি আছা স্কুল যাবৰ হৈছে বাদে শুনে যাওঁ ৰ জৰুৰী স্কুলত যাবা দিছে মায়ে আমি যাওঁ যা ভালকে যাবি দেখি দে খাই গেলা গাখীৰ আৰু কল যে খাই গেল আপুনি অলপ ৰাতিৰে যে আছে ভাত খাই ঘৰত আকৌ বাজাৰ নাই আপুনি ভাত খাই একবাৰ বজাৰত দেখি যাবা দে বলা আরে ভাই আপনি কিয় বুঝিব চেষ্টা কৰা নাই অলপতো বুজিব চেষ্টা কৰক শুনক আপুনি কথাটো শুনক আপুনি মোক আগতে জনাব লাগিছিল কিয় জনোৱা নাই আপুনি মোক ইমান দিনে এতিয়া যিবোৰে কৰি যাওক আপুনি এতিয়া মোক এইবিলাকত নুসুমাব আপুনি নিজে মেনেজ কৰক থেই চাল্লা ধৰা ঘড়ীটো ল তোমাৰ দেৰি হ'ল ঘড়ীটো বাঢ়ি গৈছোঁ আমাৰ ফোনত কাৰ লগত ইমান ডাঙৰ ডাঙৰকৈ কথা পাতিছে আমাৰ কোম্পানী যি দাস তেওঁ বোলে কাম নকৰে কাম বাদ দিব বোলে এইমাত্ৰ মোক ফোন কৰি ক'লা কিয় বা এইমাত্ৰ কাম বাদ দিম বুলি ক'লা একো খুলিও কোৱা নাই মোক মানুহটো ভাল আছে কিন্তু বলা বাপা মই ৰেডি চাওঁ বাবু ব'লা গুণী বাই মা বাই ভালকে যাবা গুণু ইমান কষ্টত ডাঙৰ হৈ সি মেট্ৰিকত যে ইমান ভাল ৰিজাল্ট হৈছে মোৰ আজি বিৰাট ভাল লাগছে সি চব কথা বুজিও পায় ডাঙৰ মানুহ তাকেতো ৰ'বা এতিয়া আকৌ এডমিশ্যন দিওঁ কি কৰোঁ একো ভাবিয়ে থাকব নাই ডাঙৰ বাবু আছে ন তাক মাতাচোন বাবু শুনে কি মই ময়ে মাতি দিছোঁ ৰ আচোন বচোন ইয়াতে এতিয়া কি পঢ়িম বুলি ভাবিছা আৰ্টছ ল'বি না চাইন্স ল'বি মোকতো চব চাৰে চাইন্সে ল'বা দিছে চাইন্সত অলপ টান পাবি নেকি এবাৰ দে মই এইবাৰতকৈ অলপ বেছি কষ্ট কৰিম দেচোন বাবা মই চিন্তা কৰি চাওঁ দেই কোনখন কলেজত যাওঁ হেৰা শুনছ আহিলোঁ ৰ'বা শান্তি ল খালি বাবুক পঠাব লাগিব আমাৰ বাবু আজিকালি কথা বতৰা নুশুনা হৈছিল মই কথাটো লক্ষ্য কৰিছোঁ ৰ'বা সিদিনা স্কুলৰ গাৰ্জেন মিটিঙতো ছাৰহঁতে মোক সেইটো কথাই কৈছিল তাৰমানে পঢ়াত বেছি মোটিভিটি নাই কেৱল বদমাচিখিনি লগৰ ল'ৰাই লগত উৎপাত কৰিব লাগাত চাই তাক আমি বেছি মৰম কৰিছোঁ নেকি হা তাকেতো আমাৰ মৰমতে বেছি বয়াহে কৰিব নেকি বাবু এনিটাইম মোবাইল থাকে নেকি যোৱা অলপ পঢ়াকে মোক মোবাইল লাগবে ধৰা ৰ তুমি তাক খোজাৰ লগে লগে মোবাইলটো দিয়াই দিলা এই চাই দেয়া অলপ হৈ যাব তোমাৰ কাৰণেতো সি বেছি লাগিছে হ'ব দে তুমি চলটোত বৰ লাগি থাক যাওক চাহ বনাবে যাওক বহিছা বাবুৰে পৰা খবৰ ল'ব আহিলোঁ দে ঠিকেই কৈছা দে কামক জনাই আজি তই মোক জনাই ৰ বাবুৰ ৰিজাল্ট দিয়াৰ দিনাৰ পৰা যোৱাই নাই কামক মানুহকো আহি আছে না খবৰ ল'বা মই কালি গুৱাহাটীত যাওঁতে সৰু যাক লাগ পালোঁ নহয় কি ক'ত লাগাল পাইছিলি গুৱাহাটীতে ৰ আমাৰ কথা সুধিছিল নে লৈছি দে চবৰে খবৰ ভালে আছে না সি তাৰ এতিয়া ভালে দে বহুত ধনী মানুহ হৈ গ'ল সি কি ক তাৰ ফোন নাম্বাৰটো মই লৈছোঁ দে ফোন এটা কৰবি বাবুৰ খবৰটো দিবি তাক হয় এইটো নাম্বাৰটো দিছোন দে এতিয়া মই যাওঁ দে ৰ এতিয়া চাহটো খাই দিয়া মোৰ কাম আছে ৰ অলপ পিছত আহিম দে কেতিয়াবা হেল্ল' হেল্ল' মই দাইদেউ দে কি দাদাই ফোন কৰিছে ভালে আছ না তই
মোৰ ভাল দেই, তহঁতে ভালে আছ না? আমাৰো ভালে দেই। দে তহঁতে আহিবি তই গুৱাহাটী আহিলি। দাদাই ফোন কৰিছিল ৰ'বা, ডাঙৰ বাবুৰ ৰিজাল্ট ভাল হৈছে, গুৱাহাটীত এডমিশ্যন দিবা আহিব। কাটি থোৱা আছে, গৰুকেইটাক দিবা, মই সলকান্তে আহিম দে। সৰু আছা? দাদা আহি পালি? আহ। আহি পালো ৰ। দাদা ভিতরে বল বাবু ঘরটি বিচার তো দিগদার নাই নাই রে, তই যে প্ৰেছটো দিছিলি সেইমতে আহিছোঁ। তই যে আমার ঘৰত আহি ভাবাই নাছিলি ৰে তোৰ যি হৈ যায় গুচি আহিছে, গাঁও আগবাৰো নিগলি দে। তই বেছি আহিলি মই বহুত আশা কৰিছি তই গুচি অহাৰ পিছত বহুত জাগাতে বিচাৰিছিলোঁ মই, তোক ক'তো বিচাৰি নাপালোঁ। ঘৰৰ পৰা অহাৰ পিছত তই ক'ত কি কৰিলি? মই গুচি আহিছোঁ জানা দেউতাকৰ কোম্পানীত মোক একজন মানুহ সোমাই দিলা তাৰপিছত কাম কৰোঁতে মানে দেউতাকে মোক বহুত ভাল পাইছে ভাল ঘৰৰ মানচি দে তই। মই বান্ধা নাই দেই এইগিলা এনে দেউতাকৰ ঘৰ দেউতাকৰ ঘৰ বুলি ক'লি যে? দেউতাকৰ কোম্পানীত কাম কৰাৰ পিছত দেউতাকৰ মই বহুত বিশ্বাসী হৈ উঠিলোঁ তাৰপিছত তেওঁক মোৰ তাত বিয়া দি কিনে কোম্পানীটোৰ ঘৰ মাতি আমাৰ নামত কৰি দিলে তেওঁ নাই নেকি ঘৰত? তই ভিতৰত দিয়ে কাম কৰি আছে নেকি ক'দা আহাচোন কোনে আহিছে চহি এইটো দাদা আৰু এইটো ডাঙৰ বাবু ভালে আছে না? আছোঁ দা। বাবু দেখা নাই দেখোন। ই ভিতৰে আছে নেকি বাবু ক'দা বাবু কোনে আহিছে দেখিছ না তুই নহ'ল গেমখনত তই মোক বৰ দিগদাৰ দিয়। আমাৰে ভাল নহ'লে দাদা এখন নহয় দে, এইটো ভালৰ সময় আছে। বাবু তোমাৰতো ৰিজাল্ট ভাল হ'লে এতিয়া ভালকৈ পঢ়া শুনা কৰিবা সময় নষ্ট নকৰিবা বাবু মানুহৰ জীৱনৰ মূল্যৱান বস্তুটো হৈছে সময় মই সদায় এইটো কথাই পাওঁ দাদা। আমি লাভ কৰিলি হোষ্টেলতে থ'ম বুলি ভাবিছিলোঁ ৰ। আমাৰ যদি পঢ়িব পাৰিলে হ'ব ৰ চাওঁ শুনাচোন, তোমাৰ লগত কথা এটা আছে। কচোন অলপমান দুটা কিয় মাতি লাগে? তাকেইতো কিয়াবা মাতি নিলা? তুমি ক'ত এতিয়া অহাৰ মাথা মাৰি আছ? থাকক দে ইয়াতে থাকি পঢ়িবা আৰু নিজৰ ছোৱালী ভাল কৰাৰ পিছত বেলেগৰ ছোৱালী মাথা মাৰিবা। কৈছে কোৱা দাদা শুনা বাবু বাবু তই বহ, মই অলপ বাহিৰৰ পৰা আহোঁ। দাইদেৰে কি হ'ল? মনে মনে থাকা দাইদেৰে যদি ইমান ভালে পাইছিল ইমান দিন কিয় বিচৰা নাছিল? হ'ব ৰ'বা মই কিবা এটা কৰি আছোঁ দাদা হ'ব দে, মই চব শুনা হ'লো। মই এটা তোৰ খবৰ ল'ব আহি আহিছোঁ। মই হোষ্টেলতে থ'ম দে, ব'ল বাবু। ৰ দাদা চাহ অলপ খাই যা নাই দে, আমাৰ দেৰি হ'ব।
দা এই বহাচোন দে ডাঙৰবাবু চাকৰি পোৱাৰ পিছত আজি প্ৰথম ঘৰক আহিব কি খোৱা কি নোখোৱা তাকে ভাবি আছো ৰ'বা সৰু বাবুক মিয়াকৰ বাৰীত লৈ যায় লাগিছিল নেকি কালি যাই লৈ আহিম দা দাইদেউ হ'ব বহুত দিন লগ পোৱা নাই সি বাবু দেখোন আহিব টাইম হৈছে দা আহিয়ে বনাই নেকি মাই আহিবলৈ দিওঁ আহি পালি বাবা পালো দেই বাবা দাদা বন্ধু আহিছে আজি দাদা আমি আমাৰ ঘুৰি গৈছোঁ বাবুক নামলি নিচামুগুৰি কেন্দ্ৰত থলো দে ড্ৰাগছ খাই খাই ধ্বংস হৈ গ'ল ইমান বেয়া হৈ গ'ল দাদা আমাৰ টকা পইচা অংকাৰৰ কাৰণে সি ধ্বংস হৈ গ'ল মোক দেখা নাই আৰু পঢ়িবা খেলাৰ পৰা সৰু বাবুকো নিমাক পঠাই দিছোঁ এতিয়া কি গোটাই দিয়ে ইনকে থিয়াই দিয়ে কথা পাতি দিবি নেকি এই দা আজি আমাৰ সময় ভালে ভালে ঘূৰি আহিছে ব'লা আজি গোটাকেইটা লগ হৈছোঁ যাতে ভালকৈ এসাঁজ খাব লাগিব বাবু তুমি মাংসখিনি লৈ আহিবা বাজাৰৰ পাই আমি দাদাৰ মাছলত মাছ মাৰিম ব'লা আমি দেউ জগাৰ দিনা কৰোঁ ব'লা